নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আকৌ ওলাইছোঁ বিয়া মাতিবলৈ। এইফালে দিব আছে, মই আৰু বৌ আহি আছে। তো যাওঁ বিয়া চিয়া মাতি আহোঁ আকৌ। আজি যাম বৌৰ ৰিলেশ্যনৰ মানুহখিনি ঘৰলৈ, বৌ ফেমিলি যিখিনি আছে তেওঁলোকৰ ঘৰলৈ যাম। মামায়েকৰ ঘৰলৈ গৈছে যে একদম পাওঁতকৈ গৈছে একেবাৰে আগত। মামায়েকৰ ঘৰলৈ পাওঁতকৈ গৈছে। এয়া আমাৰ বৌ মামায়েকৰ ঘৰলৈ আহিছে দেই। আগে ভাগে গৈ বেল চেল বজাই আছে। আমি তিনিটা আহিছোঁ। সেয়া মামীয়ে একদম বিয়াৰ কাৰণে যো জা চলালে হে মামী। কৃষ্ণ বৌহঁতৰ ফেমিলিখিনি মতা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ দিব্যহঁতৰ মামাহঁতৰ ঘৰলৈ। এতিয়া এনেকৈ মানে ইমান ধুনীয়া পৰিৱেশ চাওকচোন, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই দৃশ্যবোৰ সঁচাকৈ ভাল লগা, আৰু সেইকাৰণে ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। চাৰিওফালে গছ গছনি পথাৰ, গৰুবোৰ ইমান ধুনীয়াকৈ চৰি আছে, সেই সকলোবোৰ দেখি ভাল লাগিলে। তো বোলো আপোনালোককো দেখুৱাওঁ অলপ। মামায়েকৰ ঘৰলৈ গৈছে যে সেয়া আগে ভাগে গৈছে। নিজৰ মামায়েকৰ ঘৰলৈ আহিছে যে পুৰা কবা কবিকৈ আহিছে হয়নে? এয়া আমি আহিছোঁ এতিয়া দিব্যৰ মামায়েকৰ ঘৰলৈ। ছাৰ আপোনাৰ মামায়েকৰ ঘৰলৈ পতাপত আহিলা। এইফালে আমাৰ বাইদেউ। হেল্ল' গাইজ, দেখিছেনে এই আন্ধাৰ হ'ল। আমি সেই দিনৰ 11:30-12টাতে ওলাই এতিয়া আন্ধাৰখন আকৌ আহিছোঁ দিব্যৰ ডাঙৰ মামায়েকৰ ঘৰত মাতিবলৈ। এইফালে আছে এয়া দিব্যৰ মামীয়েক। এতিয়া মামায়েকৰ ঘৰলৈ আহিছোঁ আমি। এয়া এওঁলোকৰ ডাঙৰ মামায়েকৰ ঘৰ, আৰু সেই অকণমানি টিকলা এটা আছিলে, আৰু তাৰ লগতে মই অকণমান খেলিলোঁ। সি ধনুখন লৈ আহিছে আৰু মোৰ ওচৰলৈ, মই বোলো খেলোঁ আহা দুইটাই। তো সেই তাৰ লগত অকণমান কথা পাতি ধেমালি কৰিলোঁ। তেনেকেই আপোনালোকৰ এইখিনি দেখুৱাই দিছোঁ চাওকচোন, মানে এই দিব্যহঁতৰ ডাঙৰ মামাৰ ল'ৰাৰ ছোৱালী এইখিনি পোৱা। তাই বেডমিণ্টন খেলে, খুব ভাল খেলে। এবাৰ তাই হাই ছেকেণ্ডেৰী পৰীক্ষাও খুব সুন্দৰকৈ পাছ কৰিছে। আমি সেয়া ৰিজাল্টৰ খবৰ ল'লোঁ, বিয়াও মাতিলোঁ। তাই এইজনী অকণমান সৰুতে, আৰু এইজনী আমাৰ শান্তি। আমি আহি থাকোঁতে আকৌ ট্ৰেইনো দেখিলোঁ, ট্ৰেইনৰ কাৰণেও ৰ'লোঁ। তো ইমান ভাল লাগিলে এই দৃশ্যবোৰ, তো আপোনালোকৰো আগবঢ়ালোঁ সকলোবিলাক। দিনটো বিয়া মাতি ভাগৰুৱা নিচিনা লাগিছে, বহুত ঘূৰিলোঁ দিনটো, আৰু বিশেষকৈ মানে সময়ৰ অভাৱ যে, সেইকাৰণে খুব কম সময়তে বিয়াবোৰ মতা হৈছে। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তাৰপিছত আজি আপোনালোকক দেখুৱাম পনীৰ কেনেকৈ ঘৰতে বনাব পাৰি। গাখীৰখিনি ফাটি গৈছে, তাকে পনীৰ বনাই দিলোঁ। তো চাবচোন, এয়া গাখীৰখিনি মানে কেঁচা এৱা গাখীৰখিনি এনেকৈ উতলাওঁ বুলি ভাবিছিলোঁ, কিন্তু উতলোৱাৰ পাছত দেখিলোঁ গাখীৰখিনি ফাটি থাকিলে। তো এতিয়া ইমানখিনি গাখীৰ লোকচান কৰিবতো নোৱাৰি, সেইকাৰণে ভাবিলোঁ পনীৰকে বনোৱা যাওক। তো এনেকৈ গাখীৰখিনি উতলোৱাৰ পাছত এয়া এনেকৈ ডাঠকৈ আহি গ'ল। তাৰপাছত তাতে এটা সম্পূৰ্ণ নেমু চেপি পেলাই দি দিলোঁ, আৰু দিয়াৰ পাছত এনেকৈ গোটেইখিনি উঠি আহিলে। এতিয়া এখন চাফা গামোচাত মানে গোটেইখিনি এনেকৈ কাঢ়ি লৈ পেলাই তো ভালদৰে চেপি তাৰ পানীখিনি উলিয়াই ভালদৰে এনেকৈ হেঁচি ৰাখিলোঁ। আৰু গধুৰ কিবা বস্তু এটা হেঁচি ৰাখিব, আৰু মই সেইকাৰণে ইয়াতে ব্যৱহাৰ কৰিলোঁ এখন এনেকৈ কাঁহীৰ ওপৰত এটা পটা গুটি এনেকৈ ৰাখি দিলোঁ। তাৰপাছত এইখিনি সম্পূৰ্ণ দিনটো ৰখাৰ পাছত এয়া হ'লগৈ। আৰু এতিয়া গধূলি আমি বিয়া মাতি আহি পেলাই এনেকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এইখিনি আমি বনাই পেলালোঁ, আৰু বিৰাট ভাল হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে।